কৰৈনী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত আৰু বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সহযোগত এখনি জিলা ভিত্তিত চিত্ৰলিখন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অহা ইংৰাজী 20/7/2025 তাৰিখে দেওবাৰে পুৱা 10 বজাৰ পৰা 1 বজালৈকে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ কৃষ্টি বিকাশ সংঘৰ সম্পাদক নিতুল শইকীয়াই জানিবলৈ দিয়ে। 20/7/2025 তাৰিখে আমি কৰৈনী মাৰ্জৰাতি আপোনাৰ বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতে এই বৰ্ষতো আমি চিত্ৰলিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বিচাৰিছোঁ। সেয়েহে সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ এই চিত্ৰলিখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে চিত্ৰলিখন প্ৰতিযোগিতাত পৰীক্ষা দিবৰ বাবে বিষ্ণুৰাভা ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ লগত আপোনাৰ যোগাযোগ কৰিব বুলি আশা কৰিম। এতিয়া আমাৰ বিষয়বস্তুখিনি আমাৰ ঘৰৰ পৰাই আমাৰ কি কি বিষয়ৰ ওপৰত মানে চিত্ৰলিখন প্ৰতিযোগিতা হ'ব সেইখিনি আমাৰ ঘৰৰ পৰাই আমি জনাম। নমস্কাৰ। বিগত বৰ্ষটো কৃষ্টি বিকাশ সংঘই কৃষ্টি বিকাশ চিত্ৰলিখন প্ৰতিযোগিতা ভাগ নগাঁৱৰ বিদ্যালয়ত আয়োজন কৰিছিলে আৰু এই বৰ্ষটোত আমাৰ এই বিদ্যালয়ৰ লগতে ব্যৱস্থা কৰিছে আৰু আমাৰ প্ৰতিযোগিতা 4টা ভাগত বিভক্ত কৰা হৈছে। তৃতীয় শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ পৰা আমাৰ তৃতীয় শ্ৰেণীলৈকে ভেলাঘৰৰ কৰিব লাগিব আৰু ভেলাঘৰৰ সম্পৰ্কত ভেলাঘৰ কি কেনেদৰে কৰা হয়। ঠিক তেনেকৈ চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে দ্বিতীয় শাখাটো তাত আছিলে আমাৰ ঢোল আৰু পেঁপা। তেওঁলোকে ঢোল আৰু পেঁপা অংকন কৰিব লাগিব, লগতে ঢোল পেঁপাৰ বিষয়ে তেওঁলোকে অকণমান লিখিব লাগিব। ঢোল কি বা পেঁপা কি কেতিয়া ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ তৃতীয়টো সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে থাকিব। সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ঢোল পেঁপা আৰু আমাৰ অসমীয়াৰ যি গামোচা গামোচাৰ চিত্ৰ অংকন কৰিব লাগিব আৰু গামোচা কেনেকৈ তৈয়াৰ কৰা হয় ঢোল পেঁপাৰ বিষয়ে কৰিব লাগিব। ঠিক তেনেকৈ ডাঙৰ যিটো শাখা হ'ব সেইটো দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থাকিব। দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে তেওঁলোকে বিহু আৰু বিহুৱতী অংকন কৰিব লাগিব, অৰ্থাৎ ঢুলীয়া আৰু নাচনী অংকন কৰিব লাগিব। ঢুলীয়া নাচনী ঢুলীয়া কেতিয়া ঢোল বজায় বা নাচনী কেতিয়া নৃত্য কৰে এই সম্পৰ্কত গতিকে কৰৈনী অঞ্চলসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ যদি অধ্যক্ষসকলে বা প্ৰধানসকলে এই মঞ্চটো পায় বা ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিদ্যালয়লৈ 20 জুলাই তাৰিখে পুৱা 8:30 বজাতে আহি উপস্থিত হৈ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। লগতে আজিৰ পৰা পঞ্জীয়ন হৈ আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পঞ্জীয়ন আজিৰ পৰাই কৰিব পাৰিব। বিদ্যালয় সদায় খোলা থাকিব 10 বজাৰ পৰা 12 বজালৈ 19 তাৰিখলৈকে। গতিকে ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ন কৰিব। সকলোৱে সুন্দৰ পদক্ষেপক আমি আদৰণি জনাইছোঁ আৰু মই প্ৰত্যেক আমাৰ এই অঞ্চলৰ অন্তৰ্গত প্ৰত্যেকখন বিদ্যালয়ৰ সমূহ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীকে সংযোগ কৰি সমূহ ছাত্ৰ ছাত্ৰীক সকলোকে জনাব খুজিছোঁ যে তেখেতসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱক তেওঁলোকৰ ল'ৰা ছোৱালীসকলক আমাৰ মাজলৈ প্ৰেৰণ কৰক পঠাওক আৰু এই চিত্ৰলেখনৰ মাধ্যমেৰে তেওঁলোকক সুন্দৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাওক তাকে আমি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে সেইদিনা আমাৰ 27/7/2025 তাৰিখে দেওবাৰে অনুষ্ঠান অনুষ্ঠিত হ'ব। 20/7/25 তাৰিখে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি 10 বজাৰ পৰা পুৱা আৰু 1 বজালৈকে হ'ব আৰু এতিয়াৰ পৰা আমাৰ পঞ্জীয়ন চলি আছে। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক আপোনালোকৰ মাধ্যমেৰে আমাৰ বিদ্যালয়লৈ পঠাওক আৰু তেখেতসকলৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটাওক আৰু তাকে কামনা কৰিছোঁ। আৰু কৰৈনী কৃষি বিকাশ সংঘই যিমান ছাত্ৰ ছাত্ৰীয়ে ইয়াত সহযোগ কৰিব সকলোকে এখন মানপত্ৰ দিয়া হ'ব। আৰু আমাৰ এখন মানে চিত্ৰলিখন প্ৰতিযোগিতাৰ আলোচনী যোৱা বৰ্ষতো আমি হেৰি কৰিলোঁ, প্ৰকাশ কৰিলোঁ। গতিকে এই বৰ্ষতো আমি এনেকৈ চিত্ৰলিখন আলোচনীখন প্ৰকাশ কৰিম বুলি ভাবিছোঁ। আপোনালোকে বৰ সুন্দৰভাৱে লিখিব আৰু ছবিখিনি আঁকিব। তেতিয়া আমি এই যিসকলে ধৰক বাছনি কৰি পেলাই আমি ধৰক
ভাল তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম হ'ব তেওঁলোকক আমি এই চিত্ৰলেখক আলোচনীখনত তেওঁলোকৰ লিখনি আলোচনী আমি প্ৰকাশ কৰিম।